স্বাগতম সকলোকে এটা নতুন ভিডিঅলৈ বিশেষকৈ দশম শ্ৰেণী সমাজ বিজ্ঞান ইতিহাসৰ আমি আলোচনা চলাই আছিলো 2026 বৰ্ষৰ HSLC পৰীক্ষাৰ বাবে আজি প্ৰস্তুতিত আমি আলোচনা কৰিম ৰাওলাট আইন 1919 ৰ বিষয়ে আসলতে ৰাওলাট আইন আসলতে কি আছিল কিয় ৰাওলাট আইন আনিবলগীয়া হ'ল এই বিষয়ে এক সংক্ষিপ্ত আলোচনা ৰাওলাট আইন 1919 চনত ব্ৰিটিছ চৰকাৰে ভাৰতত প্ৰণয়ন কৰা এটা দমনমূলক আইন আছিল বিশেষকৈ 1917 চনত এখন আয়োগ গঠন হৈছিল গভৰ্ণৰ জেনেৰেল লৰ্ড চেমছফৰ্ডে ন্যায়াধীশ সিডনী ৰাওলাটৰ অধ্যক্ষতাত ভাৰতত যে চলি থকা বিদ্ৰোহী কাৰ্যকলাপৰ স্বৰূপ পৰিখৰ এইবিলাক অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল এই আয়োগৰ দায়িত্ব কি আছিল যে বিদ্ৰোহী আন্দোলনৰ তদন্ত কৰিব প্ৰয়োজন অনুসৰি বিধানসভাক ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিয়ে আৰু ইয়াৰ উদ্দেশ্যে 1919 চনত এই ৰাওলাট আইনখন অনা হৈছিল তাৰ মুখ্য বিধানবিলাক কি আছিল যিকোনো ব্যক্তিকে বিনা বিচাৰে বিনা যুক্তিত কাৰাগাৰত বন্দী কৰিব পৰা চৰকাৰী অধিকাৰ গতিকে অতি ভয়ানক এখন আইন আছিল ভাৰতীয়সকলে ইয়াৰ প্ৰতিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিলে বিশেষকৈ এই আইনে কি কৰিলে নাগৰিকৰ যিটো অধিকাৰ সেই অধিকাৰটো খৰ্ব কৰিলে স্বাধীনতাৰ ওপৰত আঘাত হানিলে ফলত ভাৰতীয় জনসাধাৰণৰ মাজত ব্যাপক ক্ষোভ আৰু প্ৰতিবাদৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাওঁ গতিকে শেষত আমি কি ক'ব পাৰোঁ যে ৰাওলাট আইন আছিল এক অন্যায় স্বেচ্ছাচাৰী আৰু জনবিৰোধী আইন যিয়ে ভাৰতীয় স্বাধীনতা আন্দোলনক অধিক শক্তিশালী কৰি দিলে এই ৰাওলাট আইনৰ প্ৰতিবাদতে পিছত জালিয়ানৱালাবাগৰ নিচিনা হত্যাকাণ্ড সংঘটিত হৈছিল লগতে গান্ধীজীৰ যি অসহযোগ আন্দোলন ইয়াৰ পৰাই আৰম্ভ হৈছিল গতিকে আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে আজি বিশেষ এই ৰাওলাট আইনৰ প্ৰতিবেদনটো চাই ভাল পাব লগতে তোমালোকৰ HSLC পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে ই উপযোগী হ'ব এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে মোৰ পেজখন ফলো কৰিবা লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশন নিশ্চয় সাবস্ক্ৰাইব কৰিবা ধন্যবাদ